এভৰিৱান গুড মৰ্নিং। মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' গাইজ, বহুত দিন হ'ল ভিডিঅ' দিব পৰা হোৱা নাই আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আনিছোঁ আৰু আপোনালোকৰ আগত। সেই ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট কথা আৰু কিছুমান নতুন আপডেটৰ যিটো কথা আপোনালোকৰ আগত ক'ব চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আৰু কিছুমান ব্যস্ততাৰ থকাৰ কাৰণে কিছুমান ক'বলগীয়া কথা আছিলে কিন্তু ক'ব পৰা হোৱা নাই, কিন্তু আজি সেই ভিডিঅ'টোৰ যোগেদি তোমালোকক ক'ব বিচাৰিম। আৰু এতিয়া মই ফিল্ডলৈ গৈ আছোঁ। নিশ্চয় দেখি পাইছে এইবোৰ ৰাতিপুৱা প্ৰায় 5টা বাজিছে ৰাতিপুৱা। চ' ফিল্ডলৈ গৈ আছোঁ। ফিল্ডত মানুহ আছে নাই নাজানো, তথাপিতো ফিল্ডলৈ গৈ আছোঁ আৰু ফিল্ডত গৈ পাই কিছুমান কথা বা ইয়াৰ পৰা ক'ব চেষ্টা কৰিম। চ' ভিডিঅ' একেলগে চাব। আৰু এটা কথা কৈ লওঁ যে সেই ভিডিঅ'টো চোৱাৰ আগতে কিছুমান ভিডিঅ' ক্লিপ যিটো আপোনালোকে গমেই পাইছে যে সেইদিনা আমাৰ 3 তাৰিখে যিটো গুৱাহাটী সৰু-সজাই ষ্টেডিয়ামত যিটো আমাৰ এপইণ্টমেণ্ট যিটো ডিষ্ট্ৰিবিউট কৰা হৈছিলে, সেইদিনাখন ময়ো গৈছিলোঁ আৰু কিছুমান মোৰ ভিউৱাৰ্ছক লগ পাইছোঁ, সুধিছে মোৰ ভিডিঅ'টো চাই বুলি, মোৰ ভিডিঅ' চাই বুলি। চ' সেইসকলক বহুত বহুত সেই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমান সেই যোনদিনা আমি 3 তাৰিখৰ দিনা যেতিয়া গৈছিলোঁ সেই ভিডিঅ' ক্লিপটো তোমালোকৰ আগত মই অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই লওক, তাৰপিছত আপোনালোকক ক'বলগীয়া কিছুমান কথা আছে তো ক'বলৈ চেষ্টা কৰিম। তো গাইছ, আমি ফাইনেলি আহি পালোঁ সৰু-সজাই ষ্টেডিয়াম। ভিতৰলৈ সোমাই গৈ আছোঁ আৰু কিছু সময়ৰ পাছত যিটো আমাৰ এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে, তো কিছু সময়ৰ পাছত আমি এপইণ্টমেণ্টটো পাম চাগে। আৰু এতিয়া আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম যে সেই সৰু-সজাই ষ্টেডিয়ামৰ ভিতৰত অলপমান ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেয়া চাওক, ৰাস্তা ইমান ধুনীয়া। এইফালে চাওক কি সুন্দৰ দৃশ্য। আপোনালোকক মই ষ্টেডিয়াম দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি সেয়া ষ্টেডিয়ামখন। ৱাও, চ' গাইছ, যিটো সপোন আছিলে, যিটো এতিয়াও মনত আছে, যিদিনা আমাৰ আসাম কামানে যেতিয়া POP হৈছিলে সেইখন জেগাত ষ্টেডিয়ামতে হৈছিলে। আৰু সেইদিনাই মোৰ এটা সপোন এটা আছিলে যে ময়ো এদিনাখন ইয়াত আহিম, মানে এদিনাখন ইয়াতলৈ আহিম, কিন্তু এনেকুৱা এটা দিন হ'ব লাগিব, সেই দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ থাকিব লাগিব। ঠিক সেইধৰণে এটা সপোন এটা ৰচিছিলোঁ মানে সেইদিনাই। যোনদিনা যে আমাৰ আসাম কামাণ্ডৰ যিটো POP হৈছিলে সেইদিনা মই এটা মানে সপোন এটা দেখিছিলোঁ, এই ফিল্ডখনত আকৌ এবাৰ অহাৰ, ষ্টেডিয়ামলৈ অহাৰ। কিন্তু সেই দিনটো হ'ব লাগিব এটা স্মৰণীয় দিন হ'ব লাগিব। চ' সেইটো কাৰণে আজি মোৰ কাৰণে আৰু সেই সকলোৰে কাৰণে এটা স্মৰণীয় দিন হৈ পৰিব, কিয়নো এইতে আমাক দিয়া হ'ব আজি এপইণ্টমেণ্ট। ত' গোটেই ভাল লাগিছে, কি ক'ম আৰু কিছু সময়ৰ পাছত আমাৰ এপইণ্টমেণ্টসমূহ দিয়া হ'ব। সেইটো কাৰণে কৈছে এইফালে যাম বোলো। তোমালোকে সেই মোৰ ভিডিঅ' ক্লিপটো চাইছা আৰু সেই ভিডিঅ' ক্লিপটো নিজক প্ৰশংসা কৰিবৰ কাৰণে সেই ভিডিঅ'ত আপোনালোকক মই চোৱাবলৈ কোৱা নাই বাবা, সেই ভিডিঅ'ত মই দিয়া নাই। আৰু সেই ভিডিঅ'খন মই সেই যোনদিনাখন আমাৰ 3 তাৰিখে যিটো এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰা হৈছিলে সেই 3 তাৰিখৰ দিনা সেই ভিডিঅ'টো মই দিব পাৰিলোহেঁতেন, কিন্তু কিছুমান কথা ক'বলগীয়া আছিলে। চ' সেইটো কাৰণে সেই ভিডিঅ'টোত মই সেই 3 তাৰিখৰ দিনা মই আপলোড কৰা নাছিলোঁ। চ' সেই যিটো কথা যে মই কৈছিলোঁ বা মোৰ ভিডিঅ'ত যিটো কথা তোমালোকে বা আপোনালোকে যিটো মোৰ কথা কোৱা কিছুমান শুনি পাইছিলে, যে যোনদিনাখন মই যোৱা কেইবছৰমানৰ আগত
যোনদিনা মই গুৱাহাটীত সৰুসজাই ষ্টেডিয়ামতে যিদিনাখন আছাম পুলিচ যিটো POP হৈছিলে, সেই POP দিনাখন ময়ো গৈছিলোঁ, যে মোৰ লগৰকেইটাক আছাম কামাণ্ডত পাইছিলে আৰু POP দিনাখন মোক মতাৰ কাৰণে মই সেইদিনাখন POPত গৈছিলোঁ। আৰু সেই POP দিনাখনত গৈ মই নিজকে এটা প্ৰতিজ্ঞা কৰিছিলোঁ, বা এটা মই সপোন এটা ৰচিছিলোঁ, যে সেই যোনদিনাখন POP ডেটটোত মনত আছিলে, আৰু যেতিয়া মই সেই সপোনটো দেখিবলৈ আৰম্ভ কৰিলোঁ, আৰু মই এটা প্ৰতিজ্ঞা নিজকে কৰিছিলোঁ, যে যোনদিনা মই সেই সৰুসজাই ষ্টেডিয়ামত আকৌ এবাৰ আহিম, আৰু সেই যোনদিনাখন আহিম, এনেকুৱা এটা দিন হ'ব লাগিব, সেই দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ থাকিব লাগিব। চ' ঠিক সেই মৰ্মে যিটো প্ৰতিজ্ঞা নিজকে কৰিছিলোঁ, আৰু সেই প্ৰতিজ্ঞা কৰা মতে যে মোৰ সফলতা হ'ল, আৰু মই ঠিক তেনেধৰণে মই সৰুসজাই ষ্টেডিয়ামত গৈ মোৰ নিজৰ এপইণ্টমেণ্টটো ল'বৰ কাৰণে আহিছিলোঁ, আৰু বহুত চিনাকি অচিনাকি বন্ধু বান্ধৱী বহুত লগ পাইছোঁ, আৰু নিজকে এটা আৱেগিক ফিল এটা কৰিছিলোঁ, আৰু নিজকে এটা বুজাব নোৱাৰা এটা পৰিৱেশ যিটো সৃষ্টি হৈছিলে সেইদিনা। চ' সেইটো কাৰণে সেই ভিডিঅ'ৰ যোগেদি তোমালোকক মই ক'ব বিচাৰিছোঁ, যে আৰু সেই 3 তাৰিখৰ দিনা যিটো আমি গৈছিলোঁ, আৰু সেইদিনাখন যেতিয়া আমি গৈছিলোঁ, যোৱাৰ পাছত যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া লগ পাইছিলোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ক'লে, যে সেই কেইদিনৰ ভিতৰতে আজি নহ'লে কালি দিনাখনত যিটো আমাৰ নিউ ভেকেঞ্চিৰ কাৰণে যোনসকলে প্ৰিপেৰেশ্যন কৰি আছে, বা নিউ নিযুক্তিৰ প্ৰমাণপত্ৰ যোনসকলে আপকামিং যিটো পাব বিচাৰিছে, সেইসকলক ভাল খবৰ দিছিলে, যে প্ৰায় 5,000 নিউ ভেকেঞ্চি অহাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, যে এডভাৰটাইজমেণ্ট সেইকেইদিনৰ আগতে ওলাব। চ' সেইটো কাৰণে আজি তোমালোকক মই ক'ব বিচাৰিছোঁ, যে যিটো সপোন মই সেইদিনা দেখিছিলোঁ, বা অসম কামাণ্ডত যিদিনা POP হৈছিলে, সেই POP দিনাখনে যিটো মই সপোন দেখিছিলোঁ, বা যিটো প্ৰতিজ্ঞা কৰিছিলোঁ, আৰু যিটো এটা দিনত আহিম বুলি কৈছিলোঁ, আৰু সেই দিনটো মোৰ কাৰণে স্মৰণীয় দিন হৈ থাকিব বুলি কৈছিলোঁ, ঠিক তেনেধৰণে তোমালোকে সেই ভিডিঅ'টোত এপইণ্টমেণ্ট দিয়া যোনটো দিন, সেই দিনটো চাই নিজকে প্ৰস্তুত কৰা, যে তোমালোকে এদিন সেই জেগালৈ গৈ, য'তে নহওক লাগিলে, য'ত নেকি আমাৰ আপকামিং যিটো অসম আৰক্ষী যিটো এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰা হ'ব, সেই জেগাখনত গৈ যে তোমালোকেও যে আমাৰ নিচিনাকৈ তাত গৈ ফটো মাৰি, ভিডিঅ' বনাই, ৰিলচ বনাই এপইণ্টমেণ্টখন ল'ব পাৰি, তাৰ বাবে এতিয়াৰ পৰা আজিৰ পৰা নিজকে প্ৰস্তুত কৰা। যেনেকৈ হওক, যিমান যি কষ্ট কৰিবলগীয়া আছে কৰক। তাৰ ওপৰত তোমালোকক মই নেক্সট ভিডিঅ'সমূহত ক'বলৈ চেষ্টা কৰিম। সেইটো কাৰণে সেই ভিডিঅ'ত তোমালোকক মই ক'ব বিচাৰিম, প্ৰায় আমাৰ এতিয়া নিউ ভেকেঞ্চি আহিছে 5,000। সেই 5,000 ভিতৰত যিমানে নাহক, ভেকেঞ্চি যিমানেই নাহক লাগিলে, কিন্তু যিমান আহে তাৰ ভিতৰতে নিজক এটা প্ৰস্তুত কৰিবলৈ সাজু কৰা, যে মই তাতে ভিতৰত সোমাম, গৈ য'ত আপকামিং য'ত আছাম পুলিচ যিটো এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰা হ'ব, সেই জেগাখনত গৈ মই এটা মুখ্যমন্ত্ৰীক লগ পাম, বা নানা ধৰণৰ বন্ধু বান্ধৱীক লগ পাম, আৰু ফটো মাৰিম, চেলফি মাৰিম, সেই প্ৰতিক্ৰিয়া কৰা, আৰু নিজকে এটা প্ৰতিজ্ঞাবদ্ধ কৰা, প্ৰতিশ্ৰুতি দিয়া, নিজকে নোৱাৰা কথা কোনো নাই। সপোন দেখিছা, সপোনত লগে লগে কামবিলাক কৰিবলৈ চেষ্টা কৰা, ত্যাগ কৰিবলৈ আছে ত্যাগ কৰা, যিমান পৰিশ্ৰম কৰিবলৈ আছে পৰিশ্ৰম কৰা। এতিয়া নাপালেও যোনসকল এতিয়া এপইণ্টমেণ্ট পোৱা নাই, যোনসকল বন্ধু বান্ধৱীয়ে বহুত কষ্ট নকৰা বুলি নকওঁ, ত্যাগ আৰু পৰিশ্ৰম কৰা স্বত্তেও আপোনালোকে এপইণ্টমেণ্টখন পাব নোৱাৰিলে, তথাপিও আপোনালোকে আকৌ এবাৰ চেষ্টা কৰক। যিটো ভাল দিন ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি কয়, সেইটো কাৰণে কৈছোঁ। কাৰণ আমাৰ যিটো আগৰ বেটছসমূহত কি হ'ল, পষ্টিং বেলেগ জেগাত হ'বলগীয়া, বহুত দূৰত যাবলগীয়া হৈছিলে, কিন্তু ভগৱানে যি ক'লে ভালৰ কাৰণে কৰে, বা কষ্টৰ ফল সদায় মিঠা বুলি কোৱা নিচিনাকৈ আমাৰ যিটো এপইণ্টমেণ্ট, যিটো আমাৰ পষ্টিঙৰ ডেট আমাক 3 তাৰিখৰ দিনা আমাক ৱেবছাইটসমূহত দি দিলে, আৰু আমাৰ পষ্টিং নিজৰ ডিষ্ট্ৰিক্টসমূহতে হৈছে। চ' কিমান এটা ভাল এটা দিন। তো সেই আমাৰ দিনত যিমানখিনি ভাল দিন, আৰু কিছুমান আৰক্ষী বিষয়াক মই সেইদিনা লগ পাইছোঁ, সিহঁতে কৈছে যে তোমালোকৰ দিনটো একদম বহুত ধুনীয়া দিন। কাৰণ কেলৈ, আমি যেতিয়া চাকৰি পাইছিলোঁ বহুত দূৰত, বহুত ডিষ্ট্ৰিক্ট, 5-6 বছৰ আমাৰ নিজৰ ডিষ্ট্ৰিক্টৰ আহিবৰ কাৰণে 5-10 বছৰ লাগিছিলে। তো তোমালোকৰ লাইফটো চাই কিমান এটা ভাল বুলি কৈছে আমাক। চ' আমাতকৈ তোমালোকে আৰু ভাল পাবা, যে ট্ৰেইনিং নিজৰ ডিষ্ট্ৰিক্টতো হ'ব পাৰে। চ' ভগৱানে যি ক'লে ভালৰ কাৰণে কৰে বুলি কয়, সেইটো কাৰণে আপোনালোকে চিন্তা নকৰিবা, আৰু
যিমানখিনি কষ্ট কৰিবলৈ গৈছে কৰিবলৈ চেষ্টা কৰা। চ' সেয়ে আছিলে তোমালোকক কিছুমান কথা জনাবলগীয়া মোৰ ফালৰ পৰা, আৰু নতুন আপডেট ত' আপোনালোকক আকৌ মই দিবলৈ চেষ্টা কৰি থাকিম। চ' বাই বাই, লগ পাম আৰু নেক্সট এনেকুৱা ভিডিঅ' যোগেদি